সেই দোস্ত বৰ ধান খেতি কৰিলে কিমান কষ্ট হয় চাওকচোন একবাৰ। এইখন হৈছে আমাৰ জুমবিল মেলাৰ মানে পথাৰ, আৰু ইয়াতে মানে ৰাইজে বৰ খেতি কৰে। এতিয়া বৰ্তমান মেলা যিখিনি ঠাইত হয় একদম পানীয়ে পানী, দেখিছে চাগে আপোনালোকে। আৰু চাওকচোন বৰ খেতি কৰিলে কিমান কষ্ট হয় চাওক আপোনালোকে। সেয়া ধান দেখিছে কেনেকৈ ঠেলি ঠেলি আনি আছে চাওকচোন আপোনালোকে। চাওকচোন কিমান যে কষ্ট হয় বৰ খেতি কৰিলে। আমি আগতে কৰিছিলোঁ, কিন্তু বহুত কষ্ট হয় কাৰণে আমি বাদ দিলোঁ। আৰু চাওক কিমান দূৰৰ পৰা মানে ঠেলি ঠেলি লৈ আহিছে দেখিছে। যদি ক'ব যাওঁ আপোনালোকক, চাওকচোন এয়া নৌকা দি লৈ আহি আছে চাওক। ইয়াত দেখিছে কিমান দূৰৰ পৰা আনি আছে চাওক, নৌকা দি আনি আছে। আৰু এখন আগত আহিছে চাওক, আৰু এখন এইখন এখন চাওক কিমান কষ্ট। আৰু এখন অলপ আগত দেখুৱাইছিলে মই, এইখন এইয়া প্লাষ্টিকেদি মেৰিয়াই লৈ আহিছে। এইখন এতিয়া পাম্প পাইছেহি। সেইখনে হৈছে আমাৰ জুমবিল মেলাৰ পথাৰ।